ডাঙৰীয়া আমাৰ অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল.আৰ. বিষ্ণয় ডাঙৰীয়া অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব নিৰাজ বাৰ্মা ডাঙৰীয়া আৰক্ষী বিভাগত কাম কৰা উচ্চপদস্থ বিষয়াসকল গৃহ বিভাগৰ বিষয়াসকল আৰু আজি আমাৰ অসমৰ বিভিন্ন থানাৰ পৰা অহা অফিচাৰ ইনচাৰ্জসকল মোক In the beginning, Harmit Singh Dangoria উল্লেখ কৰিছে যে অসমত ওসি সকলক লগত লৈ গৃহমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে এইবাৰে প্ৰথম বাৰ্তালাপ বা এটা আমি যাক কনফাৰেন্স বুলি কৈছো সেয়া আমি অনুষ্ঠিত কৰিছো মই প্ৰথম হয় নে নহয় মই নাজানো কিন্তু every 6 months আমি লগ পাম আৰু এইবাৰ যিখিনি কথা আলোচনা কৰিম অহা 6 মাহত প্ৰত্যেকে 2 মিনিট 3 মিনিট কৰি সময় লৈ মোক বুজাব লাগিব যে হয় আমি প্ৰথমবাৰ যিখিনি সিদ্ধান্ত লৈছিলো সেইখিনি আমাৰ কাৰ্যকৰী কৰা হ'ল নেক্সট টাইম যিখিনি আমি ডিসিশন লৈছিলো সেইখিনি থাৰ্ড টাইমত আহি ক'ব লাগিব যে হয় এইখিনি আমি কাৰ্যকৰী কৰিলো সো ফাষ্ট হয় নে নহয় মই নাজানো বাট সাৰ্টেনলি দিস ইজ নট দ্য লাষ্ট এখন শেষ নহয় এনেকুৱা কনফাৰেন্স আমি পাই থাকিম আমি কনফাৰেন্সত কথা বতৰা পাতি থাকিম আমাৰ অসম আৰক্ষীৰ যদি আমি কওঁ যে মানুহৰ শৰীৰত যেনেকে উহা নিখা লোৱা কামটো হল আমাৰ যদি এটা শৰীৰ জীয়াই থাকিব লাগে তেতিয়ালে উহা নিখা লোৱা হাওঁফাওঁটো আমাৰ এটা নিউক্লিয়াছ অৰ্থাৎ শৰীৰৰ সেইটো এটা বহুত ইম্পৰ্টেন্ট অৰ্গেন ঠিক তেনেকে আমাৰ অসম পুলিচত থানা হল আটাইতকৈ ইম্পৰ্টেন্ট ডেষ্টিনেশ্যন বা আমাৰ এটা নিউক্লিয়াছ যেতিয়া সকলো থানাত পারফরমেন্স ভাল হ'ব সকলো থানা এফিশিয়েন্টলি কাম কৰিব তেতিয়া অসম পুলিচ অটোমেটিক্যালি ভাল এটা সুদক্ষ অর্গানাইজেশনত পরিবর্তন হ'ব above the rank of OC যদি আমি OC বাদ দিওঁ তেতিয়ালে রাইট ফ্রম DSP টু DGP সকলোৰে কাম হৈছে সুপাৰভাইজাৰী অৰ্থাৎ তেওঁলোকে আপোনালোকৰ কামবিলাক পৰ্যবেক্ষণ কৰিব লাগে পলিসি বনাব লাগে ইনস্ট্ৰাকশন দিব লাগে গাইডেন্স দিব লাগে কিন্তু কৰবাত ডিজিপিও যদি কেছ এটা ক্ৰ্যাক কৰে ই কিন্তু ৰেজিষ্টাৰ হ'ব লাগিব এখন থানা আৰু 10 বছৰলৈকে আমি কোনোবা এটা সাপোজ আমি আজি কোনোবা এটা ডাঙৰ ৰেকেট এটা আমি কৰবাত ড্ৰাগছ এটাই ধৰিলো ধৰা দিনটোৰ কথা বেলেগ কিন্তু ধৰা দিনটোৰ পৰা কনভিকশনলৈকে কোনে লৈ যাব লাগিব অফিচাৰ ইনচাৰ্জ বা ওসি সকলে ইয়াক কনভিকশনলৈকে কনভাৰ্ট কৰাব লাগিব সেই গোটেই প্ৰসেসটো ডিএসপি সুপাৰভাইজ কৰিব এডিশনাল এসপি সুপাৰভাইজ কৰিব ৰেংক ডিআইজি সুপাৰভাইজ কৰিব কিন্তু সবৰ কাম হল সুপাৰভাইজাৰী কিন্তু কৰিব লাগিব কোনে ওসি সকল গতিকে এই যে অফিচাৰ ইনচাৰ্জ অফ এ পুলিচ ষ্টেচন একচুয়ালি অসম পুলিচৰ এইটোৱে হৈছে আটাইতকৈ হাইয়েষ্ট লেভেল অফ ফিল্ড অফিচাৰ থানাক বাদ দিটো পুলিচিং নহয় এসপি যদি কয় আপোনালোকে অমুকটো কৰক কিন্তু কোৰ্টতো ওসি জনে চাব থানাখন ওসিয়ে চলাব কেছ ওসি তাত আছে গতিকে যিমান বিলাক কেছ আছে হেতু কাৰ প্ৰপাৰ্টি অফিচাৰ ইনচাৰ্জ অফ এ
পুলিচ ষ্টেচন সেইকাৰণে আমি যদি কেতিয়াবা CIDও খুলিছো কেতিয়াবা SOU খুলিছো কেতিয়াবা এন্টি কৰাপশন ভিজিলেন্সও খুলিছো আমি কিন্তু লগত থানা এখন বনাই লৈছো কাৰণ উইদাউট থানা কোৰ্টৰ লগত কাম নহয় সমাজৰ লগত কাম নহয় কেছ বিগিনিং হয় থানা কেছ শেষ হ'ব থানা গতিকে অফিচাৰ ইনচাৰ্জ সকলৰ বহুত ডাঙৰ এটা ভূমিকা আছে আৰু ওসি সকলে যদি তলত কনিষ্টেবল এজনৰ লগত সিপাহী এজনৰ লগত SP সম্পৰ্কত নাথাকে ওসি জনৰ লগত তেওঁলোক সদায় সম্পৰ্কত থাকে গতিকে অসম পুলিচটো ভাল হোৱা বেয়া হোৱা যিকোনো পুলিচ ডিপাৰ্টমেন্ট মই অসম পুলিচ বুলি নকওঁ ওসি সকল বহুত ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কেইদিনমান আগতে আমি অসমৰ গোটেই অফিচাৰ ইনচাৰ্জ সকল চেঞ্জ কৰিছো মেবি দুই এজনক বাদ দি আমি গোটেই বিলাকে পৰিৱৰ্তন হৈছে আৰু এভৰি 2 ইয়াৰ্স ওসি সকল ঘূৰিব তাৰমানে ইয়াত SP কৈ DGP কৈ মুখ কৈ একো কথা নাই আমি এটা প্ৰচেষ্টা কৰিছো যে কোনেও যাতে এখন জিলাত নাথাকে 2 বছৰৰ মূৰে মূৰে হি ট্ৰান্সফাৰ হয় আৰু ট্ৰান্সফাৰ হওঁতে এফিচিয়েন্সি বুলি কওঁতে আমি যাক বুজো কনভিকশন হল কেছ ডিসপোজেল হল মানুহৰ লগত ডিলিংছ হল এই গোটেই বিলাক চাই অফিচাৰ সকলক আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে আমি পৰিৱৰ্তন কৰিম সেইকাৰণে আপোনালোক যত গৈছে তাত বুজি ল'ব যে আপোনালোক 2 বছৰৰ কাৰণে গৈছে কোনো SPও আপোনালোকক 2 বছৰৰ ওপৰত নাৰাখে DGPও আপোনালোকক 2 বছৰৰ ওপৰত নাৰাখে কিন্তু আপোনালোক কোৰ পৰা কলৈকে যাব এই সিদ্ধান্তটো SP বা DGP ল'ব তাত আমাৰ কোনো ভূমিকা নাই অৰ্থাৎ এজ এ চিফ মিনিষ্টাৰ মই নাজানো কোনজন মানুহ কোট কাক কোট ট্ৰান্সফাৰ কৰিছে মই এটা নামো চোৱা নাই বা আমাৰ কোনো ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে এটা নামো কাৰো দিয়া নাই অৰ্থাৎ অসম পুলিচটো আমি এটা প্ৰফেশনেল অৰ্গানাইজেশ্যনলৈকে ৰূপান্তৰ কৰিব খুজিছো আটাইতকৈ ডাঙৰ কথা হ'ল যে পুলিচে আমি কি বিলাক কাম কৰো আৰু কি বিলাক কাম আমি কৰিব লাগে আৰু কি বিলাক কাম আমি নকৰিলেও হয় প্ৰথম কথা যে মোৰ থানা এৰিয়া ক্ৰাইম হ'ব নালাগে মোৰ থানা এৰিয়াত বেয়া কাম থাকিব নালাগে কাৰণ বেয়া কাম আৰু পুলিচ কো এক্সিষ্ট কৰিব নোৱাৰে বেয়া কাম আৰু পুলিচ একেলগে থকাটো সম্ভৱ নহয় যত বেয়া কাম থাকিব তাত পুলিচ থাকিব নোৱাৰে যত পুলিচ থাকিব তাত বেয়া কাম হ'ব নোৱাৰে এইটো হৈছে আটাইতকৈ ডাঙৰ মটো আজি যদি কোনোবা এখন থানা এৰিয়া কোনোবা এজন মানুহে যদি ইলিচিট লিকাৰ পায় কোনোবা এজন মানুহে যদি তীৰৰ দোকানত তীৰ কিনিব পায় কোনোবা এজন মানুহে যদি ৰেপ কৰি খালি যাব পাৰে কোনোবা এজন মানুহে ডকাইতি কৰি খালি যাব পাৰে সেইটো আমাৰ ফেইল তাৰ যুক্তিৰ কথা একো নাই বোলে মই অমুকটো বন্ধ কৰিব নোৱাৰো সব বন্ধ হ'ব পাৰে কালি যদি ৰাতিপুৱা ওসিয়ে কৈছে যে এইটো কাম ইয়াত হ'ব নালাগে ৰাতিপুৱা হ'ব নালাগে ইমানখিনি মৰেল অথৰিটি ওসি থাকিব লাগিব যেতিয়া ওসিয়ে কৈছে কালিৰ পৰা ইয়াত তীৰ চলিব নালাগে নালাগে মানে নালাগে আৰু তাত লাগাৰ প্ৰশ্নটো আহিব নোৱাৰে যদি লাগে যদি চলিছে তাৰ মানে ওসি জনে কম্প্ৰমাইজ কৰিছে উইথ হিজ ইউনিফৰ্ম কাৰণ দুটা বস্তু একেলগে থাকিব নোৱাৰে দুইটাৰ অনুমতি অবিহনে থাকিব পাৰে নেকি কওকচোন যদি এখন জায়গা এটা সুলাই মদে হওক ডাবল গুটিয়ে হওক তীৰে হওক আপোনালোকে অনুমতি নিদিলেতো থাকিব নোৱাৰে কোনবাই যদি কয় স্যাৰ মই গমেই নাপালো আৰে ৰাস্তাৰ যেতিয়া মানুহে গম পায়
আপোনালোকে কিয় গম নাপাব তাৰমানে আমি গম পাওঁ কিন্তু কিবা কিবি কম্পালচনত আমি তাক ৰাখিব লাগে আজিৰ পৰা সেই কম্পালচনৰ পৰা আপোনালোক মুক্ত না কাবাক আপোনালোকে এইটো কথাত সুধিব লাগে না কাবাক আপোনালোকে এই কথাৰ কাৰণে আপোনালোক কাবাৰ ওচৰত দায়বদ্ধ বেয়া কাম মোৰ থানা এৰিয়াত নহব আৰু তাৰ কাৰণে যদি মোক সিনিয়ৰ অফিচাৰৰ বেয়া পায় মোৰ উপায় নাই কোনোবা সিনিয়ৰ অফিচাৰে কলে বুলি তেওঁৰ গাড়ী তেল ভৰাই দিয়াটো মোৰ কাম নহয় কোনোবা সিনিয়ৰ অফিচাৰ আহিলে তেওঁক ভাল কৰি চাহ খোৱাটো মোৰ ডিউটিৰ ভিতৰত নপৰে কোনোবা সিনিয়ৰ অফিচাৰ আহিলে মোৰ এইটো ডিউটিৰ ভিতৰত পৰে যে স্যাৰ যোৱাবাৰ মোৰ গোটেই কেইটা কেছত মই চাৰ্জশিট দি দিলোঁ স্যাৰ মোৰ কোনো চাৰ্জশিট পেন্ডিং নাই স্যাৰ মোৰ ইয়াতে অমুকে ৰেপ কৰিছিলে তাক মই এইটো ব্যৱস্থা কৰিলোঁ মোৰ ইয়াতে অমুকে অমুক কৰিছিলে তাৰ মই এই ব্যৱস্থা কৰিলোঁ আপোনালোকে কি এক্সপ্লেনেশ্যন দিব লাগিব ভাতৰ লগত মাংস খোৱালে নে মাছ খোৱালে সেইটো নহয় কেইটা কেছ ডিসপোজ কৰিলে কেইটা কনভিকশন হল কেইখন চাৰ্জশিট দিলে তাকহে আপোনালোকে উত্তৰ দিব লাগিব আৰু যিসকলে সেই ব্যৱস্থাটোৰ লগত সহজ নহয় পুৰণা কথা বতৰা মনত মাজে মাজে আহি থাকে তেওঁলোকে ডিজিপিক গৈ ক'ব পাৰিব যে স্যাৰ মোৰ কষ্ট হয় এনেকে ধৰণে মোৰ এসপি হোৱাত ওসি হোৱাত অসুবিধা মোক অফিসত কাম দিয়ক আমাৰ কোনো কথা নাই কাৰণ সবেই সব কাম নকৰিব পাৰে যেতিয়া আমি কিবা এটা বস্তু সিজ কৰি তাক আধা দেখুৱাটো আমাৰ কাম নহয় তাক পুৰা দেখুৱাটো আমাৰ কাম যেতিয়া মালখানাত বস্তু থাকিব দুখন ৰেজিষ্টাৰ মেইনটেইন কৰাটো মোৰ কাম নহয় যদি বস্তু সিজ হৈছে গোটেই ৰেজিষ্ট্ৰেচনত সোমাব লাগিব তাক আধা আধা কৰাটো মোৰ কাম নহয় আৰু মানুহে পাহৰি যোৱাৰ পিছত সেইখন বিক্ৰী কৰি দিয়াটো মোৰ কাম নহয় আমাৰ কাম কি যে কমপ্লিট আইনৰ শাসন দেশত হ'ব লাগিব যি পুলিশ মেনুৱেলত যি ধৰণে আছে বস্তু সিজ হৈছে কোট লিখিব লাগে বস্তু আমি পাইছো ইয়াতে আমাৰ ফোন আহিছে ফোনটোক দুই ভাগ কৰি কোনোবা আঙুঠি বনাই দিয়াটো কাম আমাৰ নহয় আমি সোণাৰীটো নহয় আমাৰ কাম সোণাৰী নেকি কওকচোন আমি পুলিচৰ লগত আন কামৰ ডিফাৰেন্সটো আমি বুজিব লাগিব কাৰোবাক দুখন গাড়ী এৰি দিলো গাড়ী এৰি দি আমি সকলোকে বুজালো লোকেল মানুহজনকো মাতিলো যে তয়ো খা এইটো আমাৰ কাম নহয় আমাৰ কাম হ'ব যে আমাৰ চকুৰ আগত বেয়া কাম হ'ব নোৱাৰে আমাৰ যেতিয়া চকুৰ আগত বেয়া কাম হ'ব নোৱাৰে আমাৰ নলেজত যেতিয়া বেয়া কাম হ'ব নোৱাৰে তেতিয়া মোৰ ইউনিফৰ্মটোৰ বহুত গুণে প্ৰেষ্টিজ বাঢ়িব মোৰ ইউনিফৰ্মটোক মানুহে ৰেসপেক্ট কৰিব আৰু এই ইউনিফৰ্মটোৰ ৰেসপেক্টটো যাতে বজি থাকে বৰ্তি থাকে তাক চোৱাটোৱে হৈছে মোৰ দায়িত্ব আজি আমাৰ কিছুমান আমি নিয়মত কৰিছো এজন লৰা ষ্টুডেন্ট পঢ়িব যাব লাগে পাছপোৰ্টৰ বাবে লৰাজনৰ কাগজ আহিছে হিটো আমাৰ লৰা তাৰ যদি পাছপোৰ্টখন দিউতে কোনোবা গাৰ্জেনে যদি মোক লক কৰিব আহিব লাগে হেতুটো মোৰ ফেইলৰ হ'ল ন এতুটো মোৰ সাকসেস নহল বৰঞ্চ মই যদি ফোন এটা কৰো যে বাবা তোমাৰ ভেৰিফিকেশন আহিছিল ভেৰিফিকেশনটো কৰি দিলো ভাল কৰি পঢ়িবা গোটেই ফ্যামিলিটো আপোনাৰ সোর্স হৈ গ'ল আজি কোনোবা এজন লৰাই চাকৰি পাব পুলিশ ভেৰিফিকেশনটোৰ কাৰণে ৰখি আছে আপোনালোকে চাকৰি পোৱাৰ আগত কিমান উদ্গ্ৰীব হৈ আছিল কেতিয়া পিভিআৰ আহিব কেতিয়া চাকৰি পাব টেনশন হৈ থাকিছিল না নাই
আজি আহিব কালি আহিব দুদিন অহা নাই দেখোন 4 দিন অহা নাই দেখোন তো নিজৰ অৱস্থাটো বুজি আমি যদি সেই চাকৰি পাব খোজা লৰাটোৰ পুলিচ ভেৰিফিকেশ্যন হি মোক লগ নকৰাকৈ মই কৰি দিব পাৰো দেউতাক মোৰ ওচৰত নহাকৈ মই কৰি দিব পাৰো তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে আজি যেতিয়া ৰোড ট্ৰেফিক এক্সিডেন্ট হয় বিধৱা মহিলাবিলাকে একোজন মানুহক লগ কৰিবলগীয়া হয় কিয় পুলিচ ৰিপৰ্টটো তেওঁ নগলে পুলিচ ওচিয়ে বেলেগৰ হাতত নিদিয়ে কিয় কনিষ্টেবল এজনক পঠাই বিধৱা মহিলাজনীৰ হাতত আপোনালোকে নিজে পুলিচ ৰিপৰ্টটো তুলি দিব নোৱাৰে নেকি ফটো এখন লৈ পেলাই কাৰণ মৰাটোতো হয় আপুনিতো কেছ ৰেজিষ্টাৰ কৰাটো হয় এটা দিন আহিব য'ত আপোনালোকৰ প্ৰমাণ পত্ৰ নালাগে ডাইৰেক্ট সফটৱেৰৰ পৰা কি ডাউনলোড কৰি ল'ব যে ৰোড ট্ৰেফিক এক্সিডেন্ট হৈছে তাত কি ক'ব লাগে যে ৰোড ট্ৰেফিক এক্সিডেন্ট হৈছে হি হেজ বিন ডিক্লেয়াৰ্ড ডেড অৰ মই তাক ডেড ডিক্লেয়াৰ হৈছে আজি যদি আমি অসমত ডাক্তৰে যদি পোষ্টমৰ্টেমৰ কাৰণে টকা ৰখে বিধৱা মহিলাই যদি ইন্সুৰেন্স ক্লেইমটো পাবৰ কাৰণে টকা দিয়ে তেতিয়াহ'লে আমি মানুহতকৈ ক'ত নামি গৈছো আমিতো মানুহ হোৱাৰ যোগ্য নহয় আমি মানুহৰ ষ্টেণ্ডাৰ্ডৰ পৰা কিমান তলত নামি গৈছো সেইকাৰণে মোৰ ৰিকুৱেষ্ট থাকিব যে আমি সকলোৱে এটা কামৰ ষ্টেণ্ডাৰ্ড বনাব লাগিব ডেথ কেছ ৰিপৰ্ট পোষ্টমৰ্টেম ৰিপৰ্ট পোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত কনিষ্টেবল এজনে গৈ মানুহৰ ঘৰত দি থৈ আহিব লাগিব আমাৰ ওচৰত কোনো নাই মই ডিজিপি কম যে দেয়াৰ উইল বি এ চাৰ্টাৰ যিখন আপোনালোকক ডিষ্ট্ৰিবিউট হ'ব পুলিচ ভেৰিফিকেশ্যন আপোনালোকে পঠাই দি হোৱাটছআপ কৰিব মেছেজ কৰিব যে আমি পঠাই দিলো যাক পঠাব নালাগে তাক নপঠাব কিন্তু যাক পঠাব লাগে চাকৰি ভেৰিফিকেশ্যন তাক উল্টাই তাক ক'ব তুমি চাকৰি পালে আহি মোৰ থানাত এক কাপ চাহ খাই যাবা আপোনালোকৰ কাম কি সোৰ্স বনাব লাগে ন যে যিমান পাৰো আমি সোৰ্স বনাম মানুহৰ গুডউইল থাকা উচিতহে সোৰ্স দিব যাৰ গুডউইল নাই তাক কোনে সোৰ্স দিব অসম পুলিচে এগেইনষ্ট মিলিটেন্সি আমি যি ধৰণে কাম কাজ কৰি ভাৰতৰ ভিতৰতে আমি এটা নাম অৰ্জন কৰিছো এতিয়া পুলিচিঙত আমি খুব সুন্দৰ নাম এটা অৰ্জন কৰিব লাগিব যোনে ৰেপ কৰে ছোৱালীক যোনে ধৰ্ষণ কৰে তাৰ জাতি যি নহওক কিয় তাৰ লগত কোনো ধৰণৰ স্পেয়াৰ নহব কোনো ধৰণৰ স্পেয়াৰ নহব আজি মোক কোনোবাই কৈ আছে যে যোৱা কেইদিনমানত পুলিচৰ পৰা মানুহ পলাইছে গুলি খাইছে পেটাৰ্ণ হৈ গৈছে নেকি সেইটোতো পেটাৰ্ণ হ'ব লাগে that should be the pattern কোনোবাই যদি পুলিচৰ আৰ্মছ লৈ পলাব খোজে হি আকৌ ইফালে ৰেপিষ্ট কোনোবাই যদি পুলিচক লৈ যাওঁতে ক্ৰাইম ডিস্কভাৰ কৰিব লৈ যাওঁতে যদি পলাব খোজে পুলিচে তাকতো বুকুত গুলি মাৰিব নালাগে কিন্তু ভৰিত গুলি মৰাটোতো লয়ে কয় তাত অসম পুলিচে কোনো ভয় কৰিবলগীয়া নাই কিন্তু নিৰপৰাধী মানুহ এজনক যেতিয়া তই টকা দে টকা নিদিলে তোক মাৰি সেইটোত ভয় কৰিবলগীয়া আছে আজি দুজন মানুহক কিডনেপ কৰি লৈ গৈছে পুলিচক ৰিটালিয়েট কৰিছে পুলিচে তাক সহায় নকৰিলেতো পুলিচজন নিজে মৰিব লাগিব দেখোন কিন্তু এই যিটো আইনে আমাক যিখিনি কাম কৰিব অনুমতি দিছে সেই কামখিনি কৰাৰ আগতে আমাৰ কনসিয়েন্সত আমি ক্লিয়াৰ থাকিব লাগিব যে আমি যিটো কৰিছো সেইটো আমি ফৰ দা পাব্লিক কৰিছো ইয়াত আমাৰ কোনো ইন্টাৰেষ্ট নাই আমাৰ ইয়াত কোনো ইন্টাৰেষ্ট নাই আমাৰ নিজৰ ইন্টাৰেষ্ট নাই ইয়াত জনকল্যাণৰ কাৰণে ৰাইজৰ কাৰণে আমি টাফ একশন আমি ল'বলগীয়া হৈছে থানা এৰিয়াত যেতিয়া এটা দুটা এক্সাম্পলাৰী মানুহে পানিশমেন্ট পাব কনভিকশন পাব ৰেপ নুলাই ৰেপ কৰা মানুহ নুলাই
মানুহৰ মনত এটা ধাৰণা আছে যে ৰেপ হ'ব, ৰেপৰ পিছত কম্প্ৰমাইজ হৈ যাব, কম্প্ৰমাইজ হ'লে থানাত কেছটোতো নাযাবই, চাৰ্জশ্বিট নহ'বই। ইজনক যেতিয়া ৰেপ কৰাৰ পিছত এজন মানুহ যেতিয়া ফ্ৰীলি ঘূৰি ফুৰে, জেলৰ পৰা ওলাই আহে চাৰ্জশ্বিট নিদিয়াৰ কাৰণে, তেতিয়া আৰু এজন মানুহে ৰেপ কৰিবৰ কাৰণে ইনস্পিৰেশ্যন পায়। ৰেপ কেছত আমি কিয় আমি চাৰ্জশ্বিট দিব নোৱাৰোঁ? তাততো মাত্ৰ 2 পান্নাহে লিখিব লাগে। ডক্টৰৰ পৰা ৰিপৰ্টখন লাগে, আই উইটনেছ লাগে, 2 পান্নাৰ চাৰ্জশ্বিট এখন কোৰ্টত দিব লাগে 3 মাহৰ ভিতৰত। এখন থানা এৰিয়াত কেইটা ৰেপ কেছ হয় মাহত? 3টা, 4টা, 5টা কেছৰ চাৰ্জশ্বিট লিখিবৰ কাৰণে আমি লিখিব লাগিব, কাৰণ মোৰ মাক ৰেপ কৰিছে, মোৰ ভণ্টিক ৰেপ কৰিছে, মোৰ ছোৱালীক ৰেপ কৰিছে। সেই ছোৱালীজনী মোৰ মা নহয় জানো, মোৰ ভণ্টি নহয় জানো, মোৰ নিজৰ ছোৱালী নহয় জানো? 3 পেজৰ পান্না লিখিবৰ কাৰণে, 3টা পেজ লিখিবৰ কাৰণে আমাক কোনো বহুত সময়ৰ কথা নাই। মোৰ বহুত কেছ পৰি আছে, আমিতো কেছ বহুত পেলাই থওঁ, এইটোতো নহয় যে কেছ পৰি আছে। আজি 144 ধাৰা কেছ কেইটা আমাৰ পেলাই ৰাখিব কি দৰকাৰ আছে? আজি দিছপুৰ থানাত কেছৰ এটা ফেক্টৰী কৰি থৈ দিছে, দৰকাৰ নাই এইবিলাক কেছ ৰখাৰ কাৰণে। 144 ধাৰা অমুক তমুক এনেকুৱা কৰি নম্বৰটো বঢ়াই বঢ়াই গৈ আছে। আমি SP কনফাৰেন্সত আমি ঠিক কৰিছো যে কোৰ্টে যদি কোনোবা এটা মানুহক মুকলি কৰি দিয়ে, তাৰমানে মোৰ এভিডেন্স নাই, যাক মই কনভিকশ্যনলৈকে নিব নোৱাৰো, সেই কেছটোত মই চাৰ্জশ্বিট দি কি পাম? যেতিয়া হিনিয়াছ ক্ৰাইম নহয়, নন হিনিয়াছ ক্ৰাইম, পলিটিকেল, এডমিনিষ্ট্ৰেটিভ, ধৰ্ণা, ধৰ্মঘট, ইয়াৰ যিমান কেছ আছে, সেই কেছবিলাকতো থানাত ৰাখি লাভ নাই। আমি কেছৰ লোড কমাব লাগে। সৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হৈছিলে, ধুনীয়াকৈ কাজিয়াখন কম্প্ৰমাইজ হৈ গ'ল, চব হৈ গ'ল। আপোনালোকে ফোন কৰি ক'ব লাগে যে বাইদেউ আপোনালোকৰ দেখোন এতিয়া চব ভাল হৈ গ'ল, ল'ৰা ছোৱালী চব হৈ গ'ল, যে আহক কেছটো ইয়াতে আমি চেছ কৰি দিম। আপোনালোকে আকৌ গিৰিয়েকজনক ভয় খুৱাবৰ কাৰণে, ঘৈণীয়েকজনক ভয় খুৱাবৰ কাৰণে তাক আকৌ মাজে মাজে মাতি পেচাই দিম। কেছটো কেতিয়াও চেছ নহ'ব। গতিকে 50% আসাম পুলিচত কেছ কমি যাব পাৰে যদি আমি কুইক চাৰ্জশ্বিট দিওঁ, এটা লিষ্ট বনাই লওক যে ৰেপ কেছ যিমান জমা হৈ আছে, মাৰ্ডাৰ কেছ যিমান জমা হৈ আছে, আমি নেক্সট 6 মাহত সব চাৰ্জশ্বিট দি দিম। নেক্সট যেতিয়া 6 মাহত ইয়াত আপোনালোকৰ মোৰ ওচৰত আহিব, ৰেপ কেছ আৰু মাৰ্ডাৰ কেছৰ, আৰ্মছ কেছৰ সব চাৰ্জশ্বিট দি আহিব যে ছাৰ আমাৰ কাম বাকী নাই, আমি চাৰ্জশ্বিট দি দিম। আজিকালি আপোনালোকৰ যিবিলাক চিপাহী গৈছে, MA পাছ কৰা ল'ৰা গৈছে, BA পাছ কৰা ল'ৰা গৈছে, এনেকুৱা নহয় যে লৰাই নাজানে, সবক বহুৱাই থানাত টিম এটা কৰি লওক। CID আজিকালি চাৰ্জশ্বিটৰ আপোনালোকক নমুনা পঠাই দিছে, যদি লাগে আপোনালোকে হেল্প খুজিব। আপোনালোক OC হলেও IGP को যদি ফোন কৰে, IGSB को ফোন কৰে, IGCID को ফোন কৰে, everybody will call you back to help you. DSP সকল থাকিব, আপোনালোকে লগত বহিব, টিম এটা বনাই ল'ব। 6 মাহত অল কেছ, যিমান মাৰ্ডাৰ কেছ আছে, ৰেপ কেছ আছে, এক্সটৰ্শন আছে, ড্ৰাগছ কেছ আছে, আৰ্মছ কেছ আছে। আৰু গৰুৰ ফালেতো নাচাব, গৰুৰ সমান ভগৱান কোনো নাই। গৰুৱে আমাক গাখীৰ দিছিল, গৰুৱে আমাক গোবৰ দিছিলে, গৰুৱে আমাক খেতি কৰিছিলে। ট্ৰেক্টৰ ওলোৱাৰ আগতে মোৰ দেউতাক কাৰ পৰা জীয়াই আছিলে? গৰুৰ পৰাই জীয়াই আছিলে। দেউতা যদি জীয়াই নাথাকিলেহেঁতেন মই জীয়াই থাকিলোহেঁতেন নেকি? আমাৰ এনেকুৱা হৈ গ'ল যে আমি গৰুৰ ব্যৱসায়টো আমি নামি পৰিলো, ড্ৰাগছো আমাৰ হাতেদি হোৱা আৰম্ভ কৰিলো। এইটোৱে আমাক ওপৰত নুঠায়, কাৰণ যেতিয়া ড্ৰাগছ অসমত ওলাব, মোৰ ল'ৰা মোৰ নাতিয়েও ড্ৰাগছ খাব। যিকোনো ক্ৰাইম কৰাৰ আগতে, ক্ৰাইমক এনকাৰেজ কৰাৰ আগতে আমি ভাবিব লাগিব যে ইয়াৰ বলি মোৰ নাতিও হ'ব পাৰে, মোৰ খুৰাৰ ল'ৰা হ'ব পাৰে, মোৰ ল'ৰা হ'ব পাৰে।
আপোনালোকে যি কৰিব সেইটো আপোনালোকৰ কাৰণে নহয়, আমাৰ সকলোৰে কাৰণে। লাষ্ট 45-55 days মই আগতে কৈছো যে এগেইনষ্ট আলফা, এগেইনষ্ট এক্সট্ৰিমিজম, আসাম পুলিচ হেজ ডান এক্সাম্পলাৰী ৱৰ্ক। যোৱা 2 মাহত আমাৰ বহু কেইজন অচিয়ে ইমান ভাল কাম কৰিছে। ডাঙৰ ডাঙৰ ড্ৰাগছ ৰেকেট নিউট্ৰেলাইজ কৰিছে, কেটল স্মাগলিং এক প্ৰকাৰ বন্ধ হৈ গৈছে, আৰু কোনোবাই দুধনৈ থানাত ইমান ধুনীয়াকৈ গাড়ীবিলাক পুৰণা চুৰি গাড়ী সব ৰিকভাৰী হৈছে। কাৰ্বি আলঙত আমাৰ খটখটিত কিমান ভাল কাম হৈছে লাষ্ট 45 days। সো আমি তেনেকুৱা এটা পুলিচ ফোৰ্স বিচাৰো যিটো ফোৰ্সক লৈ আমি গৌৰৱ কৰিব পাৰো, যিটোক লৈ আমি ইনস্পায়াৰ হ'ব পাৰো যে ইয়েস আমি সুৰক্ষিত হৈ আছো। মানুহ তেতিয়াহে শুব যেতিয়া আপোনালোক হাৰে থাকিব, নহলে মানুহ কেনেকে শুব? কালি আমাৰ গুৱাহাটীত এজন ৰিটায়াৰ্ড IAS অফিচাৰ ঘৰত 6 তলাত উঠি মানুহে ফোন চুৰ কৰিছে। আৰে এটোতো অচিজনৰ নামতে চুৰ আহিব নালাগে। অমুক অচি, গতিকে চুৰ থানা এৰিয়াৰ পৰা পলাব লাগে। ক্ৰিমিনেলে অচিক ভয় কৰিব লাগিব, আৰু সাধাৰণ মানুহে বিশেষকৈ দুখীয়া মানুহখিনিয়ে আপোনালোকক আশ্ৰয়স্থল বুলি ভাবিব লাগিব। এজনী মহিলাক যেতিয়া কোনোবাই ৰেপ কৰিব খুজিব, তাই দৌৰি দৌৰি আহি থানাত পাব, তাই ভাবিব নালাগিব যে থানাত সোমালে আকৌ মোক কোনোবা ওলোটাই ৰেপ কৰি দিব নেকি। যে এটা বিপদৰ বাহিৰে এটা বিপদত সোমাই যাম নেকি। মানুহজনীয়ে ভাবিব লাগিব যে থানাখনত সোমোৱাৰ পিছত মই ঘৰতকৈ বেছি নিৰাপদ। মোৰ ঘৰৰ ওচৰত, মই স্বামীৰ ওচৰত যিমান নিৰাপদ, তাতকৈ বেছি নিৰাপদ মই থানাখনৰ ভিতৰত সোমাই গলো। অচি হলেতো মদ খাব লাগে বুলি কতো লিখা নাই। এটোতো কতো লিখা নাই যে অচি হলে, পুলিচ হলে মদ খাব লাগে। কোনোবাই খাই, মই নকওঁ যে গভৰ্ণমেণ্টে মদৰ দোকান খুলি দিছে, মদটো বিক্ৰী হয়, তাৰ ৰেভিনিউ আমিও লওঁ। কিন্তু এনেকুৱা এটা হৈ যাব নালাগিব যে অসম পুলিচত চাকৰি কৰিলে বৰ ভাগৰ লাগে, গতিকে মদ খাব লাগে। উল্টা আমি যোগাসন কৰিব লাগে, প্ৰাণায়াম কৰিব লাগে। যদি আমাৰ কষ্ট হয়, কষ্টটো লাঘৱটো মদেদি নহয়, প্ৰাণায়ামেদি হ'ব, যোগেদিহে হ'ব। গতিকে পজিটিভ ভাইবছ বিলাক নিজৰ মনত আনিব লাগে যে এইটো কাম কৰাতকৈ মই এইটো কাম কৰিম। পুলিচৰ মানুহ নিৰোগী হৈ থকাটো খুব দৰকাৰী। এটা সময়ৰ ভিতৰত পাঠাৰ মাংস খাব নালাগে, খাহীৰ মাংস খাব নালাগে, ৰেড মিট খাব নালাগে। কাৰণ আপোনালোক নিৰোগী হৈ থাকিলেহে 10 জনক আপোনালোকে সুৰক্ষা দিব পাৰিব। ভাল জীৱন ধাৰণৰ নিয়ম, ভাল খোৱা, ভাল কথা বতৰা, আৰু ইয়াত ভিতৰৰ পৰা বহুত বেছি টাফ দুষ্টক দমন, শান্তক পালন। এই ধৰণৰ সংস্কৃতি এটা মোৰ মনত মই ল'ব লাগিব। মই ভাবো যে সকলো অচি এই ধৰণে কাম কৰিবলৈ আপোনালোকে নিজক সাজু কৰিব। প্ৰিচাইজলি 6-7টা কাম। এটা হ'ল নেক্সট 6 মান্থত থানাত যিমান ৰেপ কেছ, মাৰ্ডাৰ কেছ, ড্ৰাগছ কেছ, এক্সপ্ল'শ্যন, আৰ্মছ, তাক আমি চাৰ্জশ্বিট দিব লাগে। কৰবাত যদি পোষ্টমৰ্টেমৰ ৰিপৰ্ট অহা নাই, কৰবাত যদি ফৰেনচিক ৰিপৰ্ট অহা নাই, SP আৰু ৰেঞ্জ DIG খুব নিদিব। ডেইলি হোৱাটছআপ কৰিব যে মোৰ এইটো ৰিপৰ্ট অহা নাই। আৰু মই ৰেঞ্জ DIG সকলৰ লগত মই মিটিং পাতিম, তেওঁলোকে কোঅৰ্ডিনেট কৰিব লাগিব, ৰিপৰ্ট আনি দিব লাগিব। লাগিলে অসমৰ বাহিৰত লেব আমি আউটসোৰ্স ভাড়াত ল'ম, যাতে আমাৰ ফৰেনচিক ৰিপৰ্ট আহি থাকে। ইয়াৰ পৰা গুজৰাটত যাব ফৰেনচিক, কি অসুবিধা আছে? তাতে বহুত ডাঙৰ লেব আছে, ইয়াৰ পৰা বেংগলত যাব।
বাংগালোৰত যাব অকল যে গুৱাহাটীৰ কাহিলীপাৰাতে যাব লাগে তাৰ কোনো কথা লিখা নাই নহয় মই আমাৰ IGCID কম যে immediately get in a MOU with the 3-4 good forensic labs in the country so that আমাৰ sample flightত যাব flightত আহি যাব report range DIG সকলক খুব নিদিব next 6 মাহত যেতিয়া আপোনালোক মোৰ ওচৰত আহিব চাৰ্জ শিট নীল কৰি আহিব সবে পাৰিব ডান Yes, sir. rape murder arms drugs এই গোটেইখিনি কেছ আমাৰ প্ৰায়ৰিটি আৰু গৰুটো কেছে হ'ব নালাগে গৰুটো কোনো চুৰ হ'বই নালাগে গৰুৰ ওপৰত কেছে হ'ব নালাগে মই আপোনালোকক বুজাই দিছো যে গৰু কেছে হ'ব নালাগে শ্ৰীৰামপুৰ থানাৰ ওসি কোন আছে গোসাইগাঁও ধুবুৰীত কোন ওসি আছে ছাগলীয়া গৰু সোমাবই নালাগে একদম কোনো গৰু সোমাব নালাগে গৰু জুনে লগে তাক খেদি ধৰিব লাগে ঠিক আছে আৰু আমাৰ ভিতৰতো যি গৰু চুৰি হয় লোকেলি গৰু চুৰি কৰি যি বিজনেছ হয় প্ৰত্যেকজন ওসিয়ে ৰাখিব মই গৰুৰ চাৰ্জচিটলৈকে মই যোৱাই নাই কাৰণ গৰু একো হ'বই নালাগে সেকেন্ড আপোনালোকে এটা নিয়ম বনাওক থানাত যোনদিনাখন মোৰ ওচৰত নেক্সট 6 মান্থত আহিব মান্থলি ডিসপোজেল আনিব যে পুলিশ ভেৰিফিকেশন আপোনালোকে কিমান ডিসপোজ কৰিব এটা পুলিশ ভেৰিফিকেশন ডিসপোজ কৰোতে 7 দিনতকৈ সময় নলব এতিয়া আমাৰ 1 লাখ চাকৰিও হ'ব বহুত ভেৰিফিকেশন আপোনালোকৰ ওচৰত আহিব ডেটা ৰেডি কৰি থৈ দিও কোনবোৰ মানুহ বেয়া কোনবোৰ মানুহ ভাল কিন্তু পুলিশ ভেৰিফিকেশনৰ কাৰণে কোনো থানাত নাই আপোনালোকে উল্টাই ক'ব যে মই কৰি দিলো স্যাৰ আপোনালোকে ফোন কৰিব যে বাবা তোমাৰ কামটো কৰি দিলো চাহ নুখুৱাব চাহ খুৱাব চাহ নিজে নাখাব যদি বলে নহয় নহয় স্যাৰ আপোনাক ধন্যবাদ দিব আহিছো চাহ কাপ কোনোবা এজন SID আপোনালোকৰ সময় নহলেও তাক চাহ কাপ খুৱাই দিব তাৰ পৰা চাহ নাখাব কাৰণ হি আপোনাৰটো লৰা হয় চাকৰি পোৱা যিমান ডেথ কেছ আছে रोड ट्रैफिक एक्सीडेंट केस আছে तार जाते रिपोर्ट विधवा मानुगराकीर हातत बाच्चार हातत 15 दिनत गई पाए पोस्टमर्टम रिपोर्ट अहार पिছত थानात जाते एकदम नाथाके फाइनली पासपोर्ट सन्देहयुक्त विदेशी नागरिকক বাদ দি NRC এতিয়ালৈকে হোৱা নাই গতিকে NRC নাম থাকা মানে ভাৰতীয় নবুজায় NRC हुआई নাই এতিয়ালৈকে অসমত প্ৰক্ৰিয়াহে চলি আছে গতিকে যাকে জানে যে ইয়াৰ ব্যাকগ্ৰাউণ্ডটো মোৰ ডাউট আছে তাক বাদ দি বাকি যিসকল অসমৰ মানুহ ভাৰতৰ মানুহ খিলঞ্জিয়া মানুহ তেওঁলোকক পাসপোৰ্টত ৰিপোৰ্ট দিওতে আপোনালোকে সময় নলব ফাইনালি 6 মাহৰ মূৰত যেতিয়া মোৰ ইয়াত আহিব এজন ওসিয়ে ক'ব যে স্যাৰ মোৰ এৰিয়াত বেয়া কাম নাই at least মই জয়েন কৰোতে যদি 100 আছিল তাক মই 50 লৈকে নমাই আহিছো আৰু মই বিশ্বাস কৰো যে এই কামখিনি আপোনালোকে কৰিব পাৰিব নোৱাৰা কোনো কাৰণ কেইটামান আমাৰ অসুবিধা আছে যে আজি আমাক অসম পুলিচটো যদি এটা ওয়েল টিউন মেশিন হব লাগে কাম কৰা এটা অনুষ্ঠানলৈকে ৰূপান্তৰ হব লাগে তেতিয়ালে আমাক কিছুমান সুবিধা লাগিব সো নেক্সট 3 মাহৰ ভিতৰত প্ৰত্যেকখন থানা আমি একোখনকৈ গাড়ী দিম আপোনালোকক আমি ওসি সকলক আমি একোখনকৈ ভেহিকল দিম যাতে আপোনালোকে ইউজ কৰিব পাৰে যত ভেহিকল নহব মটৰসাইকেল লাগিব তাত মটৰসাইকেল আমি দিম হেতু DGP SP সকলৰ পৰা ৰিপৰ্ট লৈ আপোনালোকক কৰি দিব দ্বিতীয়তে এটা থানাত সোর্স লাগে সোর্সৰ কাৰণে এইবাৰ আমি আপোনালোকৰ হাতত
কিবা এটা এমাউণ্ট আপোনালোকৰ হাতত পৰিব আৰু IGSB সেইটো আপোনালোকক নিজে পোৱাৰ ব্যৱস্থা কৰিব এমাউণ্টটো ডিপেন্ড কৰিব ক'ত কিমান আপোনালোকে পাব তাৰ উপৰিও থানাখন চলাবৰ কাৰণে আপোনালোকে 2.5 লাখ rupees annually আপোনালোকে কন্টিজেন্সি এমাউণ্ট পাব ইলেক্ট্ৰিচিটিৰ বিল দিব টেলিফোনৰ বিল দিব থানাখন বহাৰ অলপ ধুনীয়া ধামাকৈ ৰাখিব গাড়ীত তেলো ভৰাব সো আপোনালোকে প্ৰত্যেকখন থানাই 2.5 লাখ টকাকৈ পাব কোনোবা থানা অলপ ডাঙৰ হলে সেই এমাউণ্টৰ ভিতৰতে অলপমান ঠিক ঠাক কৰিব সো apart from source money you will get 2.5 lakh rupees annually লগত আপোনালোকে vehicle এটা আপোনালোকে পাব মেইনলি গাড়ী পাব কিন্তু সৰ আদিত যত আছে যত আমাৰ অসুবিধা তাত আপোনালোকে বাইক লব দ্বিতীয়তে থানাৰ পৰা যাতে FIR ৰেজিষ্ট্ৰেচনৰ কাম বিলাক ভেৰি ক্লিয়াৰলি ধুনিয়াকৈ হয় সেই কাৰণে আমি আপোনালোকক ইমিডিয়েটলি কৈ 3টা কম্পিউটাৰ আমি আপোনালোকক দিম একোজন লিটাৰেট যি কনষ্টেবল LC বুলি ডেজিগনেশ্যন নহয় কিন্তু যাৰ পঢ়া শুনা কৰা লৰা আছে ওচৰত আপোনালোকে কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট খনৰ পৰা লৰা কেজনক ট্ৰেইনিং কৰাই লব মৈত্ৰী প্ৰাও ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আপোনালোকক কৰি দিব ফাইনালি যাৰ যাৰ থানাত মাটি আছে থানাৰ ভিতৰত এজন OC 3জন SI আমি কোৱাৰ্টাৰ বনাব পাৰো নি যাৰ যাৰ থানাত মাটি আছে যদি থানাৰ পৰা দূৰত মাটি আছে তাত আকৌ সিকিউৰিটি সিস্টেম এটা বনাব লাগিব আমাৰ পুলিশ খুব কম গটিকে থানাৰ কাষতে আমি এটা হাউচিং ফেসিলিটি বনাব পাৰো নেকি গুৱাহাটীত সম্ভৱ নহব কিন্তু বাকি গাঁৱৰ থানা বিলাকত মাটি অসুবিধা নহব আপোনাৰ ময়ো MLA সকলক কৈ দিম আপোনালোকেও সাৰ্কেল অফিচাৰক লগ কৰি মাটি এলট কৰি দিলে আমি খুব ইমিডিয়েটলি থানাতে কোৱাৰ্টাৰ বনোৱাৰ বাবে আমি চেষ্টা কৰিম যাতে থানাত আপোনালোকে কোৱাৰ্টাৰ পাব পাৰে বিগিনিংত থানা কন্টিজেন্সি 2.5 লাখ হল প্ৰায় তেনেকুৱা ধৰণে আমি যি পাৰো সোৰ্সৰ বাবে আপোনালোকক পইচা দিলু ভেহিকল দিলু কম্পিউটাৰ দিলু আৰু যি থানাত জেনাৰেটৰ নাই আমি গুটেই কেখন থানাত এটা জেনাৰেটৰ দিয়াৰ আমি ব্যৱস্থা কৰিম যাতে আপোনালোকে জেনাৰেটৰটো পাব পাৰে লাইট গলেও যাতে জেনাৰেটৰ কানেকচনত থাকিব পাৰে সো এইখিনি কাম আমি ইমিডিয়েটলি কৰিম তাৰ পিছত এতিয়া আপোনালোকৰ 20 জন মানে আপোনালোকে কব আপোনালোকৰ সুবিধা অসুবিধা সেই তাৰ ওপৰত ভিত্তি কৰি অহাবাৰ আমি আৰু যি কৰিব লাগে আমি লাহে লাহে কৰি গৈ থাকিম CID ফালৰ পৰা আপোনালোকক চাৰ্জ শিটৰ ওপৰত কেনেকৈ চাৰ্জ শিট কৰিব লাগে আপোনালোকক ট্ৰেইনিং দিয়া হ'ব আৰু এইবাৰ আমি PPU আমি প্ৰফেশনাল PP ৰাখিম অৰ্থাৎ তেনেকুৱা PP নাৰাখো যিসকল আন কিবা কাৰণত নিযুক্তি হৈছে আমি এনেকুৱা PP এবাৰ নিযুক্তি দিব খুজিছো যি মেৰিটৰ কাৰণে PP হৈছে যাতে আপোনালোকে বেইলত পোৱাৰ পৰা বেইলত যোৱাৰ পৰা মানুহক আপোনালোকে ৰখাব পাৰে আৰু আপোনালোকে খুব বেছিকৈ SP DSP এডিশনাল SP সকলৰ লগত সম্পৰ্ক ৰাখিব যাতে সুপাৰভিজন ভাল হয় আৰু আপোনালোকে নিজক এটা যাতে মোৰ কামটো ঠিক হৈছে এজনে চাই দিলে ভাল হয় তেওঁলোকক দেখুৱাই পেলাই আপোনালোকে কামখিনি কৰিব ফাইনালি মোৰ এটা এডভাইস আপোনালোকলৈকে আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা কৈ দিম কাখৰ হস্পিটালখনত গৈ প্ৰতি 15 দিনত আপোনালোকৰ কনিষ্ঠ বল আৰু আপোনালোকৰ ডায়াবেটিক চেকআপ প্ৰেছাৰ চেকআপ এই কামখিনি আপোনালোকে 7-8টা চেক বহুত বেছি নহয় 7-8টা মেডিকেল চেকআপ আপোনালোকে এভৰি 15 ডেজত লৰাখিনি কৰোৱাই কিবা কাৰণত যদি গভৰ্নমেন্ট মেডিকেলত সম্ভৱ নহয় তাৰ কাৰণে আপোনালোকে প্ৰাইভেটত কৰিলেও তাৰো ফিজটো দিয়াৰ আমি ব্যৱস্থা কৰি দিম কি টেষ্ট কৰিম আমি সুগাৰ টেষ্ট কৰিম
আমি বিপিটো চাম 15 দিনত আপোনালোকৰ নহয় আপোনালোকৰ লগত যিমান কনিষ্ঠ বল আছে আপোনালোকে সুগাৰ যেটো ব্লাডৰ সামান্য যিখিনি চেকআপ লাগে সেইখিনি আৰু এনুৱেল হেলথ চেকআপটো আমি বেলেগ কৰি ব্যৱস্থা কৰি আছো সেইটো আমি কৰিম কিন্তু এভৰি 15 ডেজত আপোনালোকে আপোনালোকৰ তলত কাম কৰা লৰাখিনি মিনিমাম হেলথ চেকআপটো কৰাব লাগিব বেটেলিয়নৰ কমান্ডাৰ সকলে কৰিব আপোনালোকে যিখিনি নন বেটেলিয়নৰ মানুহ এবি ইউবি কনষ্টেবল আপোনালোকৰ লগত থাকিব লগত নিজৰো মোক নেক্সট 6 মান্থত আহোতে আপোনালোকে পুৰা ৰিপৰ্ট বিলাক লৈ আহিব যে স্যাৰ আমি কৰিছো সবৰে ৰেগুলাৰ হেলথ চেকআপ হ'ব লাগিব আৰু ডিউটি আৱাৰ্স বিলাক এনেকে ভগাব ৰাতি ট্ৰাক আহে কাৰণে খালে থাকাৰ দৰকাৰ নাই এটা ট্ৰাক আহা নাহা ৰাস্তাত চলা গাড়ীৰ সমান কোনেও এবিলাকৰ ফালে চকুৱে দিব নালাগে ড্ৰাগছ থাকিলেহে ট্ৰাকত আমাৰ চকু থাকিব গৰু থাকিলেহে ট্ৰাকত আমাৰ চকু থাকিব চাউল দালি ট্ৰাক গলে আমাৰ তাত গেট এখন লগাই জপনা এখন খুলি বহি থকা আমাৰ কোনো দৰকাৰ নাই আমাৰ সোর্স থাকিব সোর্সতে আমি ধৰিম যি ধৰিব লাগে তাক যেতিয়া ট্ৰাক এখন ৰখাম আমি বুজি পাম যে ট্ৰাকখন ৰখালো মানে ইয়াত কিবা এটা পাম ইমানটো সোর্স আমাৰ ডেভেলপ হ'ব লাগিব ৰাতি টোপনি যিমানে কৰি ক্ষতি কৰিব ৰাতিপুৱা সিমানে কাম কৰিব নোৱাৰে গতিকে কাম ভগাই ল'ব এজন এছআই যদি ৰাতি থাকে আপোনালোক দিনত থাকিব আৰু এজনে যদি ৰাতি থাকে নেক্সট দিনাখন আপোনালোক দিনত থাকিব ধুনিয়াকৈ কাম ভগাই ল'ব এছআই কেজনৰ লগত মিলাই বিশ্বাসত ৰাখি গোটেই কেজনক এনেকে ৰুটিন কৰি সজাব যে কাৰো যাতে হেলথৰ ওপৰত প্ৰেছাৰ নপৰে কাৰণ এজন অফিচাৰ বনাওতে অসম পুলিচে বহুত কৰিব লাগে এজন অচিটো এনেই নাপায় প্ৰমোশন পাওঁতে আপোনালোকক বিল কৰোতে বহুত তাত পাব্লিকৰ ইনভেষ্টমেন্ট থাকে আপোনালোকৰ হেলথটো আপোনালোকৰ ফেমিলিৰ কাৰণে যিমান ইম্পৰ্টেন্ট অসমৰ মানুহৰ কাৰণেও ইকুৱেলি দিস ইজ ইম্পৰ্টেন্ট সেইকাৰণে নিজৰ হেলথৰ ওপৰত নজৰ দিয়াটো খুব বেছি দৰকাৰী আৰু ফাইনালি মই এটা কথা ক'ব খুজিছো যে আমাৰ এপইন্টমেন্ট পলিটিক্যাল নহয় কিন্তু ডেমক্ৰেসিত এমএলএ মন্ত্ৰী সকলক ৰেসপেক্ট কৰা সিনিয়ৰ অফিচাৰক ৰেসপেক্ট কৰা আমাৰ দায়িত্ব কিন্তু ৰেসপেক্ট কৰি কোনোবা এজন মানুহৰ পুলিশ ভেৰিফিকেশন লাগে ফোন কৰিম আমি কৰি দিম কোনোবা এজন মানুহে চাকৰি পাইছে কোনোবা এজন মানুহ এক্সিডেন্ট হৈছে কোনোবা জায়গাত কিবা এটা ক্ৰাইম হৈছে তেওঁ ফোন কৰিছে যে পুলিশ পঠাই দি আমি পুলিশ পঠাই দিম কিন্তু ক্ৰিমিনেলৰ লগত কম্প্ৰমাইজ নহয় ক্ৰিমিনেলৰ লগত বেয়া কামৰ লগত চিফ মিনিষ্টাৰে কলেও আপোনালোকে কম্প্ৰমাইজ নকৰিব ময়ো মানুহ কেতিয়াবা ভুলতে ময়ো ফোন কৰি দিব পাৰো যে অমুক ট্ৰাকখন এৰি দিয়ক না বুলি নকৰিব আপোনালোকে সকলো মানুহে টেম্পটেশনত আহে কেতিয়াবা মুৰু কোম্বাই মানুহে কলে বা মুৰে অন্তৰত কিবা এটা জাগ্ৰত হৈ গল ময়ে ফোন কৰি দিলো ফট কৰি অসি এই ট্ৰাকখন এৰি দিয়কচোন আপোনালোকে ক'ব স্যাৰ ইয়াতটো বেয়া বস্তু আছে আপুনি এটো কনফাৰেন্সত কৈছিল এৰি দিব নালাগে বুলি পাৰিব নাই ক'ব একদম আপোনালোকে ক'ব মুখ ক'ব যে স্যাৰ আপুনি এটো আমাক কলে এটো কৰিব নালাগে এই ধৰণে আমি চলিব লাগিব ঠিক আছে এতিয়া আপোনালোকে 20-22 জন মানে আমাৰ জিপি সিং সাহেবে আপোনালোকক ক'ব কোনে কোনে কথা ক'ব লাগে আপোনালোকে ক'ব আৰু মোৰ মনত এটা ইচ্ছা যে ৰেপ কেছৰ সাৰ্ভিস কনভিকশন ঠিক কথা কিন্তু এনেকুৱা এটা পৰিবেশ কৰক যাতে থানা এৰিয়াত ৰেপ মাৰ্ডাৰ এবিলাক নহয় খুব মানুহৰ লগত ৰাজত থাকক মানুহক বুজাই দিয়ক যে এখন সৰকাৰ দিনত ৰেপ মাৰ্ডাৰ হলে হাৰি যাব নোৱাৰে নৰ্মেল নিয়মত হলে চাৰ্জশিট হ'ব কনভিকশন হ'ব পলাব চেষ্টা কৰিলে থানাৰ পৰা পলালে আইনৰ পৰা পলালে আমাৰ হাতত যি আইনে অধিকাৰ দিছে কোনবাই প্যাটাৰ্ন বুলি কক কিবা বুলি কক আমি জিৰো টলাৰেন্স লৈ আমি কাম কৰিম
আৰু সকলোতকৈ মোৰ এটা ৰিকুৱেষ্ট, ডাক্তৰ ইঞ্জিনিয়াৰ এজন থানাত গ'লে যিটো সন্মান কৰে দুখীয়া মানুহ এজনকো একে সন্মান আপোনালোকে কৰিব। ফাইনেলি আপোনালোকক এটা কথা কৈ মই সামৰণি মাৰিছোঁ। কথাটো অলপ দাৰ্শনিক ফিলচফিকেল, বাট ডেট ইজ এ ফেক্ট। আন্দোলন হ'লে আপোনালোকে ডিউটি কৰিব যাব লাগে, ধৰ্ণা, ধৰ্মঘট, কোনোবাই টায়াৰ জ্বলালে আপোনালোকে খেদি যাব লাগে, বহুত কষ্ট কৰি থাকিব লাগে নিজৰ মানুহবিলাকৰ লগত। সেইবিলাক কিয় হয়? যেতিয়া ডেমক্ৰেটিক ছেটআপটোৰ ওপৰত মানুহৰ হতাশা আহে, তেতিয়া মানুহে চৰকাৰক বেয়া পায়। চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মাক নহয়, চৰকাৰখনক। নিজৰ পুলিচ ভেৰিফিকেশ্যন এটা নাপাওঁ, সৰু কথা এটা ক'ব গ'লেও ডিটি অফিচত লাইচেন্স এখন বনাব গ'লেও টকা দিব লাগে। হস্পিটেলত মই দিব্যাংগ হয়, মোৰ ভৰিখন নাই, কিন্তু ভৰিখন নাই বুলিও চাৰ্টিফিকেট এখন লিখাওঁতে টকা দিব লাগে। তেতিয়াই মানুহৰ মাজত হতাশা হয়। আমাৰ চৰকাৰৰ কাম হ'ল মানুহৰ মাজত যাতে হতাশা নাহে। কোনোবা এগৰাকী মানুহ যদি ধৰ্ষিতা হৈছে, তাই বুজিব লাগিব যে মোৰ পুলিচ আছে, মোক ন্যায় দিব। কোনোবা এজন যদি মানুহ মাৰ্ডাৰ হৈছে, তাৰ পিতৃ মাতৃয়ে বুজিব লাগিব যে অসম পুলিচ আছে, মোৰ ল'ৰাৰ হত্যাকাৰীয়ে শাস্তি পাব। এই স্পিৰিটটো যেতিয়া আমি মানুহৰ মনত জগাব পাৰিম, তেতিয়া আন্দোলন, ধৰ্ণা, ধৰ্মঘট একো নহয়। মই আশা কৰোঁ যে আপোনালোকে খুব ভাল কৰি কাম কৰিব। মই ৰিৱাৰ্ড মই কি দিম সেইটো কথা নকওঁ, কিন্তু ভগৱানে আপোনালোকক বহুত ৰিৱাৰ্ড কৰিব, সেইটো মই জানো। বহুত বহুত ধন্যবাদ।